আৰু লগতে এটা যেতিয়া সৰু ব্যৱসায় ধৰি লওক আজি মই এটা সৰু ব্যৱসায় আৰম্ভ কৰিছোঁ সৰু ব্যৱসায়ৰ ক্ষেত্ৰত ডিজিটেল মাৰ্কেটিং কিয় ইমান জৰুৰী যদি আমি কওঁ এটা ডাঙৰ ব্যৱসায় যদি কোনোবাই কৰিছে সেইটো বেলেগ কথা যদি এটা সৰু ব্যৱসায়ৰ পৰা আৰু বহুলোকে সদায় জিৰ'ৰ পৰা ষ্টাৰ্ট কৰে নহয় জানো যেতিয়া সৰু ব্যৱসায়টো আৰু ডাঙৰ কৰিম ভাবি গৈ থাকে সেই ক্ষেত্ৰত সৰু ব্যৱসায়ৰ ক্ষেত্ৰত কিয় জৰুৰী মানে ভালদৰে বুজাই দিলে সকলো ভাল হ'ব সৰু ব্যৱসায় যেতিয়া আমি কিবা এটা ষ্টাৰ্ট কৰোঁ ধৰক ষ্টাৰ্টআপ হৈ গ'ল এতিয়া এটা বেৰিয়াৰ থাকে ধৰক আপুনি যদি আগৰ কনভেনচনেল আগৰ মাৰ্কেটিং কৰে সেইবোৰত কি হয় বহুত বাজেট লাগে বা ধৰক টিভিত চলাবৰ কাৰণে বহুত বাজেট লাগে তো সৰু এটা কোনোবাই যদি চলাব বিচাৰিছে সেইটো এক্সপেন্সিভ হয় আৰু কোনো ৰিজাল্ট অৰিয়েণ্টেড নহয় মানে আৰু যেতিয়া আপুনি ডিজিটেল মাৰ্কেটিঙৰ দ্বাৰা আপোনাৰ ধৰক কিবা চেলুন আছে ধৰক কিবা নতুন খুলিছে তেতিয়াহ'লে কি হয় আমি ডিজিটেল মাৰ্কেটিঙৰ দ্বাৰা লোকেশ্যনত টাৰ্গেট কৰিব পাৰোঁ বোলে চেলুনখনটো ইমান দূৰৰ পৰা নাহিব তো লোকেশ্যনত আমি টাৰ্গেট কৰিব পাৰোঁ কিছুমান বেনিফিট থাকে আৰু আমি জেণ্ডাৰ টাৰ্গেট কৰিব পাৰোঁ ধৰক আপুনি এজ ব্ৰেকেট টাৰ্গেট কৰিব পাৰোঁ যাতে আমি ৰাইট টাইম অফ অডিয়েন্সৰ তাত লৈ যাব পাৰোঁ মেছেজ পাৰি আচলতে যিটো আচলতে বস্তু যোনটো এজন মানুহে চাব বিচাৰে নহয় জানো ধৰি লওক আজি আমি যদি দৰ্শকসকলক কওঁ আমি ধৰি লওক আজি এতিয়া কিবা এখন বুটিকে আমি লঞ্চ কৰিলোঁ এটা এক্সাম্পল দিছোঁ সেই বুটিকখন আজিকালি আমাৰ যিটো জেনেৰেশ্যন আছে তেওঁলোকে আচলতে বিচাৰে যে আজি মোক কাপোৰ এযোৰ লাগে মই দোকানত যোৱাতকৈ মই অনলাইন চাই লওঁ কিন্তু আজি ধৰি লওক যিসকল আচলতে এজেড মানুহ তেওঁলোকে সেইটো বস্তু নাভাবিবও পাৰে নহয় জানো গতিকে এখন বুটিক হওক বা এখন পাৰ্লাৰ হওক সকলোকে খুবেই প্ৰয়োজনীয় গতিকে সেইবোৰ ব্যৱসায়ৰ কাৰণে আচলতে অনলাইন মাৰ্কেটিংটো খুবেই জৰুৰী নহয় জানো যিকোনো ব্যৱসায় ধৰক আপুনি বুটিক ক'ব পাৰে চেলুন ক'ব পাৰে পাৰ্চনেল ধৰক আপুনি ইণ্টেৰিয়ৰ ডিজাইনাৰ জানো পাৰ্চনেল ব্ৰেণ্ডিং কৰিব পাৰে ডক্টৰৰ পাৰ্চনেল ব্ৰেণ্ডিং কৰিব পাৰে বা আপোনাৰ স্কুল আছে স্কুলত লিড জেনেৰেশ্যন কৰিব পাৰে যিকোনো ধৰণৰ বিজনেছৰ কাৰণে আপুনি মানে বেষ্ট হয় আপুনি ডিজিটেল মাৰ্কেটিং ইউজ কৰিব ভালকে ইউজ কৰিব লাগিব মানে বহুতে মানে হেৰি হয় বহুতে নাজানে হয় মানে পেজটো বনাই মানে হেপী বিহু কিবা বিহু পোষ্ট কৰিলে সেইটো একচুয়ালি মাৰ্কেটিং নহয় আপুনি ভ্যালু এডেড এটা দিব লাগিব আপোনাৰ মেছেজটো যাব লাগিব কি প্ৰবলেম সলভ কৰি আছে সেইটো জানিব লাগিব